MGNREGA আঁচনি ৰূপায়ণত অনিয়ম ব্যক্তিগত ভূমিত MGNREGA আঁচনি ৰূপায়ণ চৰকাৰী ধনেৰে অবৈধভাৱে পথ নিৰ্মাণ কৰাৰ অভিযোগ দৰঙৰ দলগাঁৱত ব্যক্তিগত ভূমিত চৰকাৰী আঁচনি ৰূপায়ণ কৰাৰ অভিযোগ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ 1/2 নং বৰুৱাজাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰঙাবাৰী গাঁৱত এগ্ৰিকালচাৰেল বান ফ্ৰম পাক্কা ৰোড টু আনোৱাৰ হোসেন লেণ্ড নামৰ এখন আঁচনি ৰূপায়ণ কৰি থকা হৈছে অভিযোগ মতে উক্ত আঁচনিখন ব্যক্তিগত ভূমিত ৰূপায়ণ কৰি থকা হৈছে স্থানীয় ৰাইজৰ মতে সেই স্থানত কোনো পথৰ প্ৰয়োজন নাই সেই পথেৰে কেইজনমান খেতিয়কৰ বাদে কোনো লোকে যাতায়াত নকৰে অবৈধভাৱে পথটো নিৰ্মাণ কৰি থকা হৈছে আৰু বেচৰকাৰী ধন অপচয় কৰি থকা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজৰ লগত আলোচনা নকৰাকৈ ৰাজহুৱা পথৰ বিপৰীতে ব্যক্তিগত ভূমিত ৰূপায়ণ কৰি থকা হৈছে প্ৰায় 9 লাখ টকাৰ আঁচনি উক্ত আঁচনিখনৰ ওপৰত এক সঠিক তদন্ত কৰাৰ লগতে আঁচনিখনৰ কাম বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে মোৰ নাম জয়নাল আব্দিন মই বৰঙাবাৰীৰ বাসিন্দা ইয়াতে মানে 1-2 নম্বৰ বৰুৱাজাৰৰ ভিতৰত বৰঙাবাৰী গাঁৱত মানে অবৈধ ৰাস্তা এটা বনাই আছে নিজৰ মাটিত মানে সিহঁতে কিবা পইচা পাতি দি বেলেগৰ মাটিত মানে বাহাবাৰী কুঁৱাৰী পুখুৰী খাৰপিটিয়াৰ আৰু জংগলপাৰাৰ মানুহ ইয়াতে 2 বিঘা না প্ৰায় 3 বিঘা মাটি খৰচ কৰি সেইটো আমাৰ পঞ্চায়তৰ পইচা মানে আনি ইয়াতে অবৈধভাৱে এই সিহঁতৰ পাৰ্চনেলিত এই মাটিত ৰাস্তা বনাই আছে আৰু সেই ৰাস্তাত আমি কয়েকবাৰ পঞ্চায়তত অনুৰোধ কৰিছিলোঁ আমাৰ পূবফালৰ ৰাস্তাৰ পথাৰৰ মাটি সেই মাটিৰ পানী পশ্চিম ফালে যাবৰ কাৰণে আমি ডেঙৰ কাৰণে বহুত অসুবিধাত পৰিছিলোঁ আমি বহুত পঞ্চায়তত অনুৰোধ জনাইছিলোঁ পঞ্চায়তৰ সেক্ৰেটাৰী প্ৰেচিডেণ্ট কাউন্সিলৰে কৈছে আমাৰ কোনো ফাণ্ড নাই যদি ফাণ্ড নাই পঞ্চায়তৰ কৰ্মকৰ্তা পঞ্চায়তৰ কৰ্মচাৰী সিহঁতে অবৈধভাৱে আমাৰ বৰঙাবাৰী গাঁৱত কেনেকৈ ৰাস্তাটো পালে আৰু এইটো আমাৰ দলগাঁও সমষ্টিত বিধায়ক মজিবৰ সাহেব তিনি কাছে অনুৰোধ ৰাখিলোঁ আমাৰ অসমৰ এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয়ক মই অনুৰোধ কৰিছোঁ সি অবৈধ কৰা ৰাস্তাটো বন্ধ কৰিব লাগে আৰু এই ৰাস্তা হ'লে আমি ইয়াতে বৰঙাবাৰী কৃষিজীৱিক মানুহ বহুতেই কৃষি কৰে সেই চব্জি অসুবিধাত পৰি যাব ইয়াত পানীৰ হৈ যাব ভুৰ হৈ যাব যাৰ কাৰণে বহুত মানুহৰ অসুবিধা হৈ যাব যিটো কৰিলে ভাল হ'ব বৰঙাবাৰী বা 1-2 নম্বৰ বৰুৱাজাৰৰ পঞ্চায়তৰ আণ্ডাৰত যিখিনি কাম কৰিব লাগিছিল সেইখিনি কাম কৰা নাই সেক্ৰেটাৰী প্ৰেচিডেণ্ট মহোদয় আৰু এই পঞ্চায়তৰ কৰ্মচাৰীসকলে আমাক কৈছে যে ফাণ্ড নাই সিহঁতে পাৰ্চনেলি কেনেকৈ ফাণ্ড কৰিলে আৰু বিদেশৰ মানে আমাৰ গাঁৱৰ বাহিৰৰ পঞ্চায়তৰ বাহিৰৰ মানুহে এই বৰঙাবাৰীত গাঁৱত 1-2 নম্বৰ বৰুৱাজাৰ গাঁও পঞ্চায়তৰ আণ্ডাৰত বৰঙাবাৰী গাঁৱৰ সিহঁতে কেনেকৈ কাম আনি ইয়াতে কৰে তেওঁ পাৰ্চনেলি সম্পত্তিৰ মাজত এইটো আমাৰ ৰাইজৰ কোনো অসুবিধা নাই ৰাস্তা এখন হ'লেতো মানুহ অহা যোৱা কৰিব এইটো ভাল আপোনালোকে কিয় বাধা দিছে নাই এইটো চব্জিৰ কাৰণে বহুত ক্ষতিকৰ হ'ব এইটো ৰাস্তা হ'লে ভাল সত্য ৰাস্তা যিটো হ'লে ভাল হ'ব পানীৰ ডং বনাব লাগিব আমাৰ ৰাস্তা পকাই হৈছে ইটেৰেদি আমাৰ পানীৰ ৰাস্তা বনাই দিব লাগিব সেই ৰাস্তা নকৰি এইটো ৰাস্তা পাৰ্চনেলি কৰি আছে সিহঁতৰ সম্পত্তিৰ মাজত এইটোতো কোনো মানুহ নাই ইফালে সিফালে ঘৰ নাই মানুহ নাই কোনো অসুবিধাৰ দৰকাৰ নাই এইটো ৰাস্তা অবৈধ হিচাপত বনাই আছে পঞ্চায়তৰ কৰ্মচাৰী ৰাহুল নামৰ মানুহজনে সিহঁতে কৰি আছে কাৰণ পঞ্চায়তৰ সিহঁতে হৰ্তাকৰ্তা আৰু সিহঁতে কেনেকৈ পালে এইটো চেংচন পইচা ইনকাম কৰিবৰ কাৰণে পাৰ্চনেলি ৰাস্তা কৰাইছে আমাৰ পঞ্চায়তৰ টকা দি গভৰ্ণমেণ্টৰ টকা দি এইটো হয় নেকি যে আমাৰ এই ব্যক্তিগত পইচা পঞ্চায়তৰ পইচা আনি সেই ব্যক্তিগত কামক খটাব পাৰে আৰু পঞ্চায়তৰ কৰ্মচাৰী এইটো ব্যক্তিগত কাম কেনেকৈ হ'ল ব্যক্তিগত মানে সিহঁতৰ আমি কিছুদিন আগতে বা শুনি পাইছোঁ বা বেচিছে এই মাটিটো খয়াত কৰিছে
এই ৰাহুল আৰু তেওঁৰ বন্ধু বান্ধৱৰ লগত সিহঁতেও বোলে পঞ্চায়তৰ কাম কৰে। আমি গোটেইবিলাক নাম নাজানো, ৰাহুলৰ নাম আমি ভালদৰে জানো। আমাৰ ৰাহুল ইয়াৰ পৰা মাটি ক্ষয় কৰি সেই মাটিৰ ওপৰেদি পঞ্চায়তৰ ৰাস্তা বনাইছে। এই ৰাস্তা দিলে আমাৰ বৰংগাবাৰীৰ ৰাইজৰ হৈ বহুত ক্ষতি হৈ যাব আৰু এইটো বন্ধাৰ লগে লগে বহুত আমাৰ চব্জি বহুত পচি যাব। ইয়াত চব্জি কৰা মানুহ আপোনালোকে জানে, ইফালে সিফালে চাৰিওফালে চব্জি খেতি আছে। সেই খেতিত বহুত অসুবিধা হৈ যাব, বৰষুণ মাৰিলেই পানী আটকি যাব। মানে যদি ইয়াতে ঘৰ বাৰী থাকিলে হয় তেতিয়াহ'লে বাধা নহ'লে হয়। নাই নাই, ঘৰ বাৰী থাকিলে বাধা কেনেকৈ হ'ব? ঘৰ থাকোঁতে যিহেতু আমাৰ দৰকাৰী উন্নতিৰ ৰাস্তা হ'ব, এইটোতো ঘৰ বাৰী নাই না, এইটো সিহঁতৰ পাৰ্চনেলি মাটি। পাৰ্চনেলি মাটিত কেনেকৈ যাব? এইটো কোনো মেপো নাই বোধহয়। আমাৰ জনামতন ইয়াতে কোনো ৰাস্তাৰ কোনো মেপ নাই, কোনো চেংচন কৰা ৰাস্তা নহয়। আমার নাম আব্দুল মোতালেব। আমার গাঁওখনৰ নাম বৰংগাবাৰী, পোষ্ট অফিচ জংগলপাৰা। ইয়াতে এটা ৰাস্তা বনাইছে নতুনকৈ। আমি যেতিয়া মাটি পেলাইছে সেইদিনাখন গম পাইছোঁ যে ইয়াত ৰাস্তা হৈ আছে। পিছে আগে পাছে আমি এইটোৰ বিষয়ে অৱগত নহয়। কিন্তু আমাৰ ঘৰ এইটো মাটিৰ লগতেই, কিন্তু ইফালে দক্ষিণ ফালেও মানুহ আছে। সিহঁতৰ ঘৰৰ মানুহবিলাকো নাজানে, আমি গাঁৱৰ মানুহ একোৱে নাজানো। এই বাহিৰৰ পৰা মানুহ আহিবলৈ বোলে কেনেকৈ এইবিলাক মাটি কিনিছে, কিন্তু কিনি পেলাই সিহঁতৰ ব্যক্তিগত আমাৰ পঞ্চায়তৰ পইচাবিলাক আমাৰ পঞ্চায়তৰ পইচা আমি ব্যৱহাৰ কৰিব নোৱাৰা হৈছোঁ। ইফালে কেনেল এটা দৰকাৰ, পূবফালে সিফালে কেনেলটো নহয়, কিন্তু এইফালে আকৌ অবৈধ হিচাপে ৰাস্তাটো বনাইছে। তাত চাইনবোৰ্ডত লিখিছে ৰুট টু আনাৰ হুছেইন লেণ্ড। ইফালে পশ্চিমফালে আনাৰ হুছেইনৰ কোনো মাটি আমি দেখা পোৱা নাই। পশ্চিমফালে মাটি হ'ল আব্দুৰ ৰহমান আৰু কুদ্দুছ আৰু সুবাহান, সিহঁতৰ মাটি, কিন্তু লিখিছে আনাৰ হুছেইনৰ লেণ্ড বুলি লিখিছে। কিন্তু এইবিলাকত আমি ২ নম্বৰী হোৱাৰ কাৰণে আমি সাংবাদিক বন্ধুসকলৰ ওচৰত আমি আজি অনুৰোধ জনাইছোঁ যাতে অবৈধ ৰাস্তাখন বন্ধ কৰি দি আমাৰ এই গাঁৱৰ ৰাইজৰ হকে উপকাৰ কৰি যেন আমি চব্জি কৰিব পাৰোঁ। পানী হ'লে এই পানী খেতিবিলাক ডুব যাব, তেতিয়া আমি সেই খুব বিপদত পৰি যাম। গতিকে আমাৰ ৰাস্তা এইটো নালাগে। মহোদয়ৰ BDO মহোদয়সকলৰ ওচৰত BDO, CO আৰু MLA এই অনুৰোধটো জনাই দিম। BDO, MLA আৰু CO আৰু পঞ্চায়তৰ ছেক্ৰেটাৰী ছাৰ আৰু আমি হিমন্ত বিশ্ব শৰ্মা ছাৰলৈকে অনুৰোধ জনাইছোঁ যাতে ৰাস্তাটো বন্ধ কৰি আমাৰ বিহিত উপকাৰ কৰি দিয়ে যেন। আমাৰ এইটোৱে আপত্তি। কেনেকৈ আহিল তদন্ত বিচাৰি এইটো তদন্ত লাগে আমাৰ। কেনেকৈ ৰাস্তাটো কোনে আনিলে, কেনেকৈ আনিলে আমি এইটো একো গম পোৱা নাই। আমি এইটোৰ বিষয়ে অৱগত নহয়, আমি এইটো জানিব বিচাৰোঁ। ইয়াতে কি চৰকাৰী ধন অপচয় হ'ব নেকি? ইয়াতে চৰকাৰী ধন বহুত টকাৰ স্কিম, এইটো 9 লাখ টকাৰ স্কিম। গতিকে এইটো একো কামত নাহে। এইটো ৰাস্তা হ'লে একো আমাৰ উপকাৰ নহয়। য'ত ৰাস্তা আছে সেই তাতে ৰাস্তাবিলাক ভঙা, কালভাৰ্ট নাই, সেইবিলাক হোৱা নাই, সেইবিলাকৰ বিষয়ে সিহঁতে মাত মাতা নাই। পঞ্চায়তৰ প্ৰতিনিধি হোৱাৰ কাৰণে সিহঁতৰ কথা মতে ৰাস্তা হৈ আছে। আমি সাধাৰণ ৰাইজে যে ইমান ৰাস্তা খুজি থাকোঁ বা কিবা কামৰ কাৰণে খুজি থাকোঁ, সেইবিলাক কামত সিহঁতে গুৰুত্ব নেদেয়। কিন্তু সিহঁতে ব্যক্তিগত অবৈধ, এইটো ৰাস্তাৰ অবৈধ। আমাৰ নালাগে। আমাৰ আশে পাশে যিবিলাক মানুহ আছে সিহঁতৰ ৰাস্তাটো নালাগে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।